হেল্ল' ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। সকলো ভালে আছেনে? আজি হৈছে ঈদৰ আগাৰ দিনা। এইবিলাক যে এইখন বেডশ্বীট যে দেখিছে ন খিৰিকীত, এইবিলাক মই আচলতে ধুই পৰ্দাবিলাক উঠাই থৈ দিছিলোঁ। ইয়াতে বেডশ্বীট লগাই দিছিলোঁ। আজি এইবিলাক উঠাইছোঁ, এতিয়া পৰ্দা লগাম। আৰু এইখন ৱাল দেখিছেনে? আজি ৱালপেপাৰ লগাব। আচলতে ৱালপেপাৰখন অৰ্ডাৰ কৰিলোঁ, ঈদৰ আগাৰ দিনাহে আহিলে। এইফালে মই ডাইনিংখন ঠিক কৰি ইয়াতে মই ঈদৰ যিবিলাক শ্বপিং, ঈদৰ কাপোৰৰ বজাৰ এইবিলাক গোটেই ইয়াতে উঠাই থৈ দিছোঁ। এইফালে মই এইটো বক্স দুটা চাফা কৰি সৰু সুৰা বস্তু কিছুমান ইয়াতে ৰাখিছোঁ। এইফালে আমাৰ মিস্ত্ৰী আহি গ'ল। এতিয়া মিস্ত্ৰী ৱালপেপাৰখন লগাব। আগৰখন মই নিজে কৰিলোঁ। এইবাৰ তাঁৰবিলাক আছে যে, এইবিলাকৰ কাৰণে মই ভয় খালোঁ। সেইটো কাৰণে মই মিস্ত্ৰী মাতিছোঁ। মিস্ত্ৰীয়ে পেপাৰখন লগাই দিব। এয়া হৈ গ'ল। চাওকচোন আমাৰ ৱালপেপাৰখন ভাল লাগিছেনে বাৰু আপোনালোকৰ ক'বচোন। মোৰ ভালে লাগিছে। এইফালে চাওক ঘৰৰ অৱস্থা, এই যে ঈদৰ আগৰ দিনা কিমান যে কাম ওলাইছে, ইয়া আল্লাহ। এইবিলাক মানে এতিয়া চব কৰিব লাগিব। এইফালে খিৰিকীৰ এতিয়া পৰ্দা লগাম, এইবিলাক ধূলি গোটেই গুচাই মই এইবিলাক এতিয়া গোটেই সাৰিম। এটা ৰুম চাফা কৰি আছোঁ। ঈদৰ সময় যে ঈদৰ আগৰ দিনা যে কিমান কাম ওলাইছে, উপায় নাই কৰি আছোঁ ধীৰে ধীৰে। এইবাৰ আহিলোঁ মই ড্ৰয়িং ৰুমতো এইবিলাক গোটেই পৰ্দাবিলাক মানে মই ধুই কেনে চব থৈ দিছিলোঁ, খিৰিকীত লগোৱাই নাছিলোঁ। এইখন চিৰি আনিলোঁ, এতিয়া মই গোটেই উঠাই পৰ্দাবিলাক লগাই দিম। ইয়াতে চোফাৰ কভাৰবিলাকো চব উঠাই থৈ দিছিলোঁ, এনেকৈ খালী হৈ আছিলে। এতিয়া গোটেই এখনকৈ ৰুমত মানে লগাই দিম। এইবিলাক চোফাৰ কভাৰ গোটেই এনেকৈ থৈ দিছিলোঁ, এতিয়া ওলালোঁ। তাৰপাছত গোটেই ৰুমটো দেখিছেনে? খালী হৈ আছে, গোটেই ৰুমটোৱে খালী হৈ আছে। তাৰপাছত এতিয়া পৰ্দা লগোৱা হৈ গ'ল। এইখন খিৰিকীত লগালোঁ, এইফালে দৰ্জাত লগালোঁ। এইফালে গোটেই ৰুমটোতে, এইফালে এখন দৰ্জা, ইয়াতে এইবিলাক গোটেই মুচিলোঁ, ধূলি হৈছিলে গোটেই মুচিলোঁ। এইখন এখন দৰ্জা, ইয়াতেও লগালোঁ। তাৰপিছত এইবিলাক গোটেই চাফা কৰিলোঁ। কিমান যে গাইজ কাম হয়নে ঈদৰ আগৰ দিনাখনে, মানে একদম ৰাতিপুৱাৰ উঠাৰ পৰা ৰেষ্ট পোৱা নাই। এইফালে চোফাৰ কভাৰবিলাকো লগালোঁ। চোফাখিনি বেলেগ ছাইডত আছিলে, মই এনেকৈ ধুনীয়াকৈ এটা ছাইডত মানে গোটেইখিনি লগাই চোফাৰ কভাৰবিলাক লগাই দিলোঁ। কি কৰিব গাইজ, উপায় নাই। ঈদৰ আগৰ দিনা এইখন কৰি ভালেই লাগে। এইফালে আহিলোঁ এইবাৰ আকৌ মোৰ ৰুমত। মিস্ত্ৰী কাম কৰি মানে পেপাৰ লগত গুচি গ'ল। ইয়াতে মই এইবাৰ আমাৰ ৰুমতো পৰ্দাবিলাক লগালোঁ। এই ডাইনিঙত নতুন মানে এইবিলাক চব পাৰি দিলোঁ। গোটেই ঘৰ চৰ সাৰি মুচি চব এইবিলাক ঠিক কৰি থৈ দিছোঁ। এতিয়া হৈছে সন্ধিয়া সময়। এতিয়া মানে আমাৰ ঘৰৰ ওচৰৰে তাই ভাড়াত থাকে, তাইক মাতিছোঁ পিঁয়াজখিনি চালাই দিবৰ কাৰণে। গধূলাৰ পৰা যিহেতু পোলাও বনাম, সেইটো কাৰণে তাইক পিঁয়াজখিনি কাটি দিব দিছোঁ। তাইক মই মাতি আছোঁ, তাই শুনাই নাই, এইফালে চাইছে। এইবিলাক এতিয়া হৈছে ৰাতি, মই পিঠা বনাম, নাৰিকল ভাজি আছোঁ। এইফালে বহাই দিছোঁ দালি ৰাতি ভাতৰ কাৰণে, আৰু আনফালে মই লৰাই আছোঁ নাৰিকল পিঠা বনাবৰ কাৰণে। তাৰপিছত আহি গ'ল আমাৰ বজাৰ, মানে কি ঈদৰ বজাৰ, কিবা কিবি মিঠাই কি আহিছে মই চাইছোঁ। মিঠাই, বিস্কুট, তাৰপিছত কেক, তাৰপিছত মানে কি এইবিলাক আৰু কালি লাগিব হয়নে, এইবিলাক অলপমান বস্তু মানে আনিব দিছোঁ। এইফালে দৈ, তাৰপিছত কেকো আনিছে। কি আনিছে মই মানে চাই আছোঁ, চেক কৰি আছোঁ। এইবিলাক মানে ধুনীয়াকৈ টেমাত ভৰাই থ'ব লাগিব। তাৰপাছত এতিয়া গোটেই বস্তুখিনি মই এক জেগাতে ৰাখি দিছোঁ। এইফালে আহিলোঁ মই পোলাও ভাজি থৈ দিম, মানে এতিয়া পিঁয়াজ কাটি আছোঁ। তাৰপাছত মই মানে চাউলখিনি মানে ধুই থৈ দিলোঁ, পানীটো শুকাই গৈছেনে মই চালোঁ। তাৰপাছত পিঁয়াজ কাটিম, এতিয়া ৰাতিয়ে হৈছে গাইজ, তথাপিতো মই চাউলখিনি ভাজি থৈ দিম। তাৰপাছত এইবাৰ আহিলোঁ, মানে পিঁয়াজখিনি ভাজি আছোঁ ব্ৰাউন কালাৰ হোৱালৈকে। পিঁয়াজখিনি ভাজি মানে এক পাল্লা চাউলৰ বনাম ন, মই আধা কৰি হাফ কৰি মানে দুবাৰ ভাজিম। এয়া এবাৰ ভাজি আছোঁ।
অলৰেডি আধা আধি ভাজা হৈয়ে গ'ল, হাত বিষাই গৈছে গাইছ, কি কৰিব উপায় নাই, ৰাতিও হৈছে। যিয়ে নহওক এইটো মানে ভালে ভালে গ'লেই ভাল। এতিয়া ৰাতি হৈছে 11টা বজাত। এতিয়া মানে গাখীৰখিনি আৰু গৰম কৰা নাছিলোঁ, মই ফ্ৰিজত থৈ দিলোঁ, পাহৰিয়ে গৈছিলোঁ। এইবাৰ মানে গাখীৰখিনি ভাবিছোঁ গৰম কৰি থৈ যাওঁ, ফাটি যাব। তাৰপাছত গোটেইকেইটা পেকেট মানে মই খুলি এনেকৈ অলপমান পৰিয়ে গ'ল। কি কৰিব, টোপনিও লাগি আছে মানে। তাৰপাছত এইবাৰ গাখীৰখিনি বহাই এইবাৰ আহিলোঁ মই ইয়াতে ময়দা সানিছোঁ, পিঠা বনাম। আমি জনে পিঠা কওঁ, আপোনালোকে বা কি কয় নাজানো, জনাবচোন। ইয়াতে মই ময়দাখিনি সানি আছোঁ। তাৰপাছত এতিয়া হৈছে ৰাতিপুৱা, ঈদৰ দিনা ৰাতিপুৱা মই উঠিলোঁ। মই মানে কৈ আছোঁ যে সকলোকে ঈদ মোবাৰক দি আছোঁ। মানে ৰাতিপুৱা উঠি গোটেই যা যোগাৰ কৰি আছোঁ, সেইখিনি চববিলাকে মানে ঈদ মোবাৰক দি আছোঁ। মই কৈ আছোঁ কি কৰি আছোঁ, মানে আপোনালোকে গোটেইবিলাকক ঈদ মোবাৰক দেই। এতিয়া মই ডাইনিং টেবুলখনত মানে মছজিদৰ পৰা মানুহ আহিব, সেইটোৰ কাৰণত মই ইয়াতে সজাই থৈ দিছোঁ। 2খন প্লেটত পিঠা, তাৰপিছত কেক এনেকৈ মানে ৰেডি কৰি থৈ দিছোঁ। এইফালে দিছোঁ চাহপাতি, এইফালে গাখীৰ, তাৰপাছতে আমাৰ ফেভৰেটটো চেৱাই হয় ন, চেৱাই বনাই দিম মছজিদৰ পৰা মানুহ আহিলে এনেকৈ। তাৰপাছত এইবাৰ মোৰ চেৱাইখিনি হৈ গ'ল। দেখিব ধুনীয়া লাগিছেনে গাইজ, ক'বচোন। দেখিব যেনেকুৱা ধুনীয়া লাগিছে, খাব ভালেই লাগিছে। এইবিলাক বাতি গোটেই মই চাহত দিবৰ কাৰণে চবখিনি মই ডাইনিঙতে এনেকৈ সজাই থৈ দিছোঁ, যাতে আহিয়ে মছজিদৰ পৰা মানুহখিনি মানে খাবৰ কাৰণে, বহিবৰ কাৰণে সুবিধা হয়। এইবাৰ আহিলোঁ মই এইবিলাক চিকেন মানে ফ্ৰাই কৰিছোঁ। তাৰপিছত ৰাতি যে পোলাও ভাজি থলোঁ, এইবিলাক এটা ছাইডত মই পোলাও হুইচেল দিছোঁ, এইফালে লোকেল মুৰ্গী, এইবিলাক মানে চব এতিয়া বনাব লাগিব। চব ৰেডি কৰি আছোঁ। হৈয়ে গ'ল দেই পোলাও। মই দুবাৰ মানে হুইচেল দিলোঁ। ইয়াতো এক কুকাৰ মানে মই পোলাও মানে হুইচেল দি কেনে থৈ দিছোঁ। ইয়াতে লোকেল মুৰ্গীখিনি বহাই দিছোঁ। ইয়াতে চিকেন বনাই থৈ দিলোঁ যে ফ্ৰাই কৰিছিলোঁ। তাৰপিছত এইফালে মাংস আছে, এইটো ডাঙৰ চচপেনটোত। তাৰপাছত এইবিলাক চব ৰেডি কৰি থৈ দিছোঁ। মছজিদৰ পৰা মানুহ আহিব, আহিলে মানে দিব লাগিব। এইফালে আনফালে ছোৱালীটো মানে ৰেডি কৰাব লাগিব। এইফালে হৈছে একদম সন্ধিয়াৰ সময়ত এইকেইটা আহিছে আমাৰ ঘৰৰ ওচৰৰে, মোৰ জা ল'ৰা ছোৱালী এইকেইটা। চাচোন তাহাঁতক মই জোকাই আছোঁ, হাঁহিছে, লাজ কৰিছে ভিডিঅ'ত উঠিবৰ কাৰণে আচলতে। ইমান কিউট ন, গোটেইকেইটাকে বহুত মৰম লাগিছে। এইজনী মোৰ জা হয় দেই, আৰু এইজনী মোৰ জা ছোৱালী হয়। গোটেইকেইটা মানে লাজ কৰিছে, নুঠাবি কৈ আছে। এইজনী চা ইমান ধুনীয়াকৈ তাই হাই দিছে ন, কি মৰম লাগিছে। এইজনী মোৰ জা হয় দেই। এইফালে এতিয়া ৰাতিৰ সময়ত মই মানে আমাৰ মানে মনটো ভালে নালাগিব যে বাটটো এবাৰ নাচালে। চাচোন ইমান ধুনীয়াকৈ সজাইছে, সদায় গধূলি চাবৰ মন যায়। এইফালে ৰাতি এবাৰ মই ওলাই আহিলোঁ বাটটো চাবৰ কাৰণে। তাৰপাছত ইমান ধুনীয়াকৈ সজাইছে। এইফালে মানে চাওক, ফটো উঠিবৰ কাৰণে কি ধুনীয়া জেগা মানে বনাই দিছে, কিন্তু ফটো উঠিব নগ'লোঁ, মই ভিডিঅ'হে কৰি ল'লোঁ। এতিয়া আজি মানে কি ৰাতি হৈছে গাইজ, বহুত ৰাতি হৈছে। এতিয়া ভিডিঅ'টো সামৰিমেই এইখিনিতে। কিবা যদি ভুল হৈছে আপোনালোকে কমেণ্টত জনাব, মাফ কৰি দিব। ঈদৰ এইখিনি যিখিনি পাৰিছোঁ অলপ মানে দেখাইছোঁ। বহুত বিজিৰ মাজতো, আচলতে বহুত বিজিয়ে হয় ন, সেইটো কাৰণত। তাৰপাছত এতিয়া ইয়াতে ভিডিঅ'টো সামৰিছোঁ। কিবা যদি ভুল হৈছে আপোনালোকে মাফ কৰি দিব দেই। এইবাৰ আৰু কাবালত মই বাটতে কথা পাতি মানে হাঁহি আছিলোঁ। মই যে এইখন ফটো উঠাই থৈ দিওঁ, কেতিয়াবা চাব পাৰিম, এনেকৈ মানে হাঁহি আছিলোঁ। ইয়াতে ফটো উঠিছিলোঁ।